নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আহোমসকলৰ ইতিহাস বা আহোমৰ ইতিহাসৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে গোটেই ভিডিঅ'টো শেষলৈ চোৱা আৰু ইয়াৰ পৰা কিছু অলপ হ'লেও কথা শিকিব পাৰা। তেনেহ'লে ব'লা আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন হোৱাট ইয়াৰ ডিড দ্য আহোম এৰাইভড ইন আছাম? আহোমসকল অসমত কিমান চনত আহি পাইছিল? এতিয়া চুকাফাই 1215 চনত তেওঁ ঘৰৰ পৰা ওলাই আহিছিল। তেওঁ ঘৰৰ পৰা ওলাই আহি কেনে প্ৰায় 13 বছৰ পিছত তেওঁ আহি কেনে আমাৰ অসমত উপস্থিত হৈছিল। আৰু 13 বছৰ মানে 1215 চনত ওলালে তেওঁ কেতিয়া আহি পেলাই উপস্থিত হ'ব? 13 বছৰ কেতিয়া হ'ব? 1228 চনত তেওঁ অসমত আহি কেনে উপস্থিত হৈছিল। আৰু যিদিনা উপস্থিত হৈছিল সেইদিনা দিনটো আছিল 2 ডিচেম্বৰ। যিদিনা আমি আজি এতিয়া অসম দিৱস হিচাপে পালন কৰোঁ। অসম দিৱস মনত ৰাখিবা দেই। নেক্সট কুৱেশ্যন, দ্য আহোম অৰিজিনেলি কাম ফ্ৰম, আহোম সকল প্ৰথমে ক'ৰ পৰা আহিছিল? অপশ্যন দিছে তিব্বত, চেণ্ট্ৰেল এছিয়া, মংমাও আৰু গ্ৰীক। আহোমসকল এই অপশ্যন কেইটাৰ ভিতৰত মংমাওৰ পৰা আহিছিল। অৰ্থাৎ বৰ্তমানৰ চাইনা আৰু ম্যানমাৰৰ সীমাত এটা ঠাই আছে যিটোৰ নাম হৈছে য়েমেন নামৰ এটা ঠাই আছে। সেই ঠাইডোখৰতে মানে মংমাও নামৰ এডোখৰ ঠাই আছিল। তাৰ পৰাই এই চুকাফা আহিছিল অসমলৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট স্বৰ্গদেৱ অফ আহোম? আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? আমি সকলোৱে জানো যে আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল চুকাফা। চুকাফা আছিল প্ৰথম স্বৰ্গদেউ বা ৰজা। তেওঁ 1253 চনত কি কৰিছিল? চৰাইদেউত তেওঁ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁৰ মৃত্যু হৈছিল অৰ্থাৎ ডেথ হৈছিল কেতিয়া? 1264 চনত। 1264 চনত তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, দ্য আহোম আৰ দ্য ডিচেণ্ডেড অফ দ্য এথেনিক ডেচ পিপল। অৰ্থাৎ আহোমসকল জনগোষ্ঠীয় ডেচ মানুহৰ বংশধৰ বুলি কেনে কৈছে। অপশ্যন দিছে বড়ো, কছাৰী, ডিমাচা আৰু টাই। এতিয়া এই আহোমসকলে তেওঁলোক আছিল টাই বংশৰ বা টাই আহোম বংশৰ লোক আছিল তেওঁলোক। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ইনকাৰেক্ট এবাউট চুকাফা? চুকাফাৰ বিষয়ে তলৰ কোনটো অশুদ্ধ? অপশ্যন, তেওঁ 1253 খ্ৰীষ্টাব্দত চৰাইদেউ আহি ৰাজধানী পাতিছিল। এইটো হয়, সঁচা কথা। তাৰপিছত তেওঁ প্ৰথমে বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। এইটো সঁচা হয়, এইটো ঠিকে আছে। তেওঁ বৰবৰুৱা পদটো ওলাইছিল। আৰু কি কৈছে? 2 ডিচেম্বৰত চুকাফা দিৱস পালন কৰা হয়। এইটোও হয়। তেওঁ বৰবৰুৱা পদটো উলিওৱা নাছিল। অৰ্থাৎ এইটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। তেওঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুটা পদহে তেওঁ উলিয়াইছিল। বৰবৰুৱা পদটো প্ৰতাপ সিংহই উলিয়াইছিল। নেক্সট কুৱেশ্যন, দ্য কিং অফ আহোম ডাইনেষ্টি ক্লেইম দেয়াৰ ডিভাইন অৰিজিন ফ্ৰম। অৰ্থাৎ আহোম বংশৰ ৰজাসকলে নিজকে দেশ বংশৰ উৎপত্তিৰ বুলি কেনে বা দেশ বংশৰ পৰা তেওঁলোক আহিছে বুলি কেনে ক'ব বিচাৰে। অপশ্যন দিছে ভগৱান ইন্দ্ৰ, ভগৱান ব্ৰহ্মা বা ভগৱান শিৱ আৰু ভগৱান বিষ্ণু। এতিয়া তেওঁলোকে এই লৰ্ড ইন্দ্ৰ বা ভগৱান ইন্দ্ৰৰ বংশধৰ বুলি কেনে কয়। অৰ্থাৎ
তেওঁলোকে নিজকে লেংডনৰ বংশধৰ বুলি কেনে কয়। লেংডন মানে ভগৱান ইন্দ্ৰক বুজায়। লেংডনৰ নাতিনীয়েক আছিল খুনলুং আৰু খুনলাই। তেওঁলোকৰ পৰা এই বংশটোৰ বা এই যিটো আহোম বংশ আছে সেইটোৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ইনকাৰেক্ট এবাউট চুডাংফা? চুডাংফাৰ বিষয়ে তলৰ কোনটো অশুদ্ধ? তেওঁ গড়গাঁৱৰ ৰাজধানী পাতিছিল কৈছে। তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। তেওঁ শিঙৰি ঘৰত উঠাৰ প্ৰথা আৰম্ভ কৰিছিল আৰু তেওঁ তাও খামতিৰ পুত্ৰ আছিল। এতিয়া চুডাংফা ৰজা হৈছিল কেতিয়া? চুডাংফা ৰজা হৈছিল 1397 চনত চুডাংফা ৰজা হৈছিল। তেওঁ যেতিয়া ৰজা হৈছিল, তেওঁ ৰজা হওঁতে প্ৰথমবাৰৰ কাৰণে তেওঁ এই শিঙৰি ঘৰত উঠা পৰ্বটো তেওঁ আৰম্ভ কৰিছিল আৰু তেওঁ তাও খামতিৰ মানে 2 নম্বৰজনী ৰাণীৰ মানে সৰু ৰাণীৰ পুতেক আছিল আৰু তেওঁক বামুণী কোঁৱৰ বুলি জনা গৈছিল কাৰণ তেওঁ এজন বামুণৰ ঘৰত ডাঙৰ দীঘল হৈছিল বা পুৰোহিতৰ ঘৰত তেওঁ ডাঙৰ দীঘল হৈছিল। এতিয়া তেওঁ গড়গাঁৱলৈ ৰাজধানী স্থানান্তৰিত কৰা নাছিল। তেওঁ কলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? তেওঁ ৰাজধানী স্থানান্তৰিত কৰিছিল চৰগুৱালৈ। তেওঁ গড়গাঁৱলৈ ৰাজধানী স্থানান্তৰিত কৰা নাছিল। এতিয়া তোমালোকে মোক কমেন্ট সেকশনত জনোৱা যে গড়গাঁৱলৈ কোনে ৰাজধানী স্থানান্তৰিত কৰিছিল? এই যে গড়গাঁৱলৈ কোনে ৰাজধানী স্থানান্তৰিত কৰিছিল তোমালোকে মোক কমেন্ট সেকশনত জনোৱা। নেক্সট কুৱেশ্যন, হু সাকসিড চুকাফা এজ কিং অফ আহোম? চুকাফাৰ পিছত কোন আহোমৰ ৰজা হয়? অপশ্যন চুহুংমুং, চুতেউফা, চুডাংফা, তাও খামতি। এতিয়া চুকাফাৰ পিছত ৰজা হৈছিল চুতেউফা। ওকে, তাৰপিছত চুতেউফাৰ পিছত অৰ্থাৎ এতিয়া ইয়াৰ উত্তৰটো হ'ব চুতেউফা, 2 নম্বৰ ৰজা। 3 নম্বৰ জন ৰজাৰ নামটো কেনেকে মনত ৰাখিবা? চুবিনফা। আকৌ 4 নম্বৰ জনৰ নাম আছিল সুখাফা। এতিয়া তোমালোকে কেনেকে মনত ৰাখিবা জানানে? প্ৰথম 4জন ৰজাৰ নাম তোমালোকে এই মাজৰ শব্দকেইটা মনত ৰাখিবা, এই মাজৰ শব্দকেইটা। বাকিটো চুফা এনেকে লিখা আছে। কি লিখা আছে চোৱা, কা টি বিন খা। এই যে বিন আমি কাটি এটা বিন খাব দিছে, কাটি বিন খা। বিন আমি কাটি খাওঁ, অৰ্থাৎ বিন কাটি খাব দিছে। তেনেকে মনত ৰাখিলে তোমালোকে প্ৰথম 4জন ৰজাৰ নাম মনত ৰাখিব পাৰিবা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট শদিয়া খোৱা গোহাঁই? প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিল? অপশ্যন দিছে কংচেং, ফ্ৰাচেংমুং, আচুক আৰু লাঙি বানিছিয়া। এতিয়া এই শদিয়া খোৱা গোহাঁই পদবীটো কেতিয়া সৃষ্টি হৈছিল? যেতিয়া চুহুংমুঙে 1523 চনত চুতীয়া ৰাজ্যত আক্ৰমণ কৰি কেনে নীতিপালক পৰাস্ত কৰিছিল, তেতিয়া সেই চুতীয়া ৰাজ্যখন চোৱা চিতা কৰাৰ কাৰণে বা সেই শদিয়া অংশখিনি চোৱা চিতা কৰাৰ কাৰণে দায়িত্ব দিছিল এই শদিয়া খোৱা বুঢ়া গোহাঁই। আৰু সেই প্ৰথম শদিয়া খোৱা গোহাঁইজন আছিল ফ্ৰাচেংমুং, যিজন মূলা গাভৰুৰ মানে স্বামী আছিল। মূলা গাভৰুৰ স্বামী, এইটো তোমালোকে মনত ৰাখিবা। কংচেং আছিল প্ৰথমজন বৰপাত্ৰ গোহাঁই আৰু লানি বাঙিচিয়া আছিল প্ৰথমজন বৰফুকন। প্ৰথমজন বৰফুকন আছিল লানি বাঙিচিয়া। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং আহোম কিং ৱাজ ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ? নিম্নলিখিত কোনজন আহোম ৰজা বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে পৰিচিত আছিল? অপশ্যন প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, ৰামধ্বজ সিংহ, গদাধৰ সিংহ।
এতিয়া বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কেনে কাক জনা যায়? প্ৰতাপ সিংহক জনা যায়। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ, লগতে তেওঁক বুঢ়া ৰজা বুলি কেনেও জনা গৈছিল, বুঢ়া ৰজা। আৰু এটা নামেৰে তেওঁক জনা গৈছিল গজপতি বুলি কেনেও জনা গৈছিল, গজপতি। তেনেকুৱাকে তেওঁ গজ, তেনেকুৱা ধৰণৰ বহুত কেইটা নামেৰে তেওঁক জনা গৈছিল প্ৰতাপ সিংহ। আৰু তেওঁৰ আহোম নামটো কি আছিল? তেওঁৰ আহোম নামটো আছিল চুচেংফা। এইটো তেওঁৰ আহোম নাম আছিল। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ক্ৰিয়েট দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন? এই বৰবৰুৱা আৰু বৰফুকন পোষ্টটো কোনে আৰম্ভ কৰিছিল বুলি কেনে আমাক সুধিছে। এই বৰবৰুৱা আৰু বৰফুকন পোষ্টটো আৰম্ভ কৰিছিল প্ৰতাপ সিংহই। আৰু প্ৰথমজন বৰবৰুৱা বৰফুকন আছিল, প্ৰথমজন বৰফুকন, মই এইমাত্ৰ ক'লোৱে, প্ৰথমজন বৰফুকন আছিল লাঙি পানিছিয়া। লাঙি পানিছিয়া আছিল প্ৰথমজন বৰফুকন। আৰু প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী, আৰু মোমাই তামুলীৰ পুত্ৰ কোন আছিল? লাচিত। লাচিত বৰফুকন এই মোমাই তামুলীৰ পুত্ৰ আছিল। গোটেইখিনি বস্তু তোমালোকে মনত ৰাখি থবা। নেক্সট কুৱেশ্যন, হু ইন্ট্ৰডিউচ দ্য পছা চিষ্টেম? পছা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, মোমাই তামুলী, ফ্ৰাচেংমুং আৰু প্ৰতাপ সিংহ। এতিয়া এই যিটো পছা ব্যৱস্থা আছে সেইটোৰ মতে কি, যিবিলাক পাহাৰীয়া জনজাতি আছিল, পাহাৰীয়া জনজাতিসকলৰ মানে অত্যাচাৰ সহিব নোৱাৰি, অৰ্থাৎ তেওঁলোকে কি কৰে, তেওঁলোকে আমাৰ ভৈয়াম অঞ্চলত আহি কেনে তেওঁলোকে মানে লুটপাট চলায়। আৰু সেইকাৰণে পিছত এই প্ৰতাপ সিংহই এটা নিয়ম উলিয়াইছিল, তাক বোলা হৈছিল পছা ব্যৱস্থা। সেই পছা ব্যৱস্থা মানে কি, এই পাহাৰীয়া জনজাতিসকলৰ কাৰণে ভৈয়ামত কিছুমান খেতি কৰা হৈছিল তেওঁলোকৰ বাবে। মনত ৰাখিবা এইটো। নেক্সট কুৱেশ্যন, হু ইন্ট্ৰডিউচ দ্য পাইক চিষ্টেম? পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন লানি পাঙিচিয়া, মোমাই তামুলী, প্ৰতাপ সিংহ আৰু চুহুংমুং। এতিয়া এই পাইক ব্যৱস্থাটোৰ প্ৰৱৰ্তন প্ৰতাপ সিংহৰ দিনতে হৈছিল, কিন্তু এই মানে প্ৰথাটোৰ আৰম্ভণি কৰিছিল বা প্ৰৱৰ্তন কৰিছিল কোনে? মোমাই তামুলী বৰবৰুৱাই। অৰ্থাৎ এখন ৰাজ্যত যদি 15 পৰা 50 বছৰৰ যিমানবিলাক লোক আছে, তেওঁলোকে বছৰৰ এটা সময় ৰজাৰ ঘৰত যাই কেনে তেওঁক কাম কৰিবলগীয়া হৈছিল। নেক্সট কুৱেশ্যন, মিৰ্জুমলা ইনভেড আছাম ডিউৰিং দ্য ৰিজন অফ হুইচ অফ দ্য ফলোয়িং আহোম কিং? অৰ্থাৎ নিম্নলিখিত কোনজন আহোম ৰজাৰ সময়ত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? অপশ্যন দিছে জয়ধ্ব সিংহ, প্ৰতাপ সিংহ, লাচিত বৰফুকন আৰু উদয়াদিত্য সিংহ। এতিয়া মিৰ্জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল? মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল 1662। যেতিয়া মানে 1658ত ঔৰংগজেব মোগলৰ ৰজা হয়, তাৰপিছত মিৰ্জুমলাক সেই বংগ অঞ্চলটো চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব দিয়ে, আৰু পিছত এই মিৰ্জুমলাক অসম আক্ৰমণ কৰিবৰ কাৰণে ঔৰংগজেবে পঠাই দিয়ে। আৰু সেই সময়ত আহোম ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, আৰু আজিৰ ক্লাছটোৰ আমাৰ শেষৰটো কুৱেশ্যন, আজি আমাৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, হুইচ আহোম কিং ইজ ন'ন এজ ভগনীয়া ৰজা? কোনগৰাকী আহোম ৰজাক ভগনীয়া ৰজা বুলি কেনে জনা যায়? অপশ্যন জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু গৌৰীনাথ সিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। কাৰণ যেতিয়া মিৰ্জুমলাই আহোম ৰাজ্যত আক্ৰমণ কৰিবৰ কাৰণে আহিছিল, তেতিয়া ৰজা জয়ধ্বজ সিংহই কি কৰিছিল, নিজৰ ৰাজধানী এৰি কেনে তেওঁ গড়গাঁৱলৈ পলাই গৈছিল, আৰু সেইকাৰণে তেওঁ মানে পলাই যোৱাৰ কাৰণে তেওঁক কোৱা হয় ভগনীয়া ৰজা বুলি কেনে। এতিয়া ইয়াৰ পিছত মানে এই মিৰ্জুমলাৰ আক্ৰমণৰ পিছত 1663ত এখন চুক্তি স্বাক্ষৰিত হৈছিল
সেইখন চুক্তিৰ নাম আছিল খিলাধাৰী ঘাট ট্ৰিটি। নাম আছিল সেই চুক্তিখনৰ নাম। গোটেইখিনি বস্তু তোমালোকে ভালদৰে মনত ৰাখিবা। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছা। থেংক ইউ।